ইয়াতে পাখামৰা আৰু বৰবৰী আৰু চৈবাৰীৰ এই যে যিমানখিনি অবৰ লগত জড়িত থকা আৰু সেই ব্যক্তিবিলাকে GSPৰ লগত জড়িত থকা বয়সস্থ ব্যক্তিসকলক আমি সম্বৰ্ধনাৰ কাৰণে ইয়াতে মাতিছিলোঁ। কাৰণ আজি যোৱা বছৰ আমি AM হোৱাৰ পাছত তেওঁলোকৰ লগত তেনেকৈ বহিব পৰা নাছিলোঁ আৰু সেই মৰ্মে আমাৰ নিজৰ যিবিলাক ব্যক্তি আজি অতঃপ্ৰোতভাৱে তেওঁলোকে আমাৰ জাতিৰ লগত জড়িত থাকি তেওঁলোকে আগবাঢ়ি আছিল, তেওঁলোকক আমি সেইকাৰণে আজি আমাৰ দিহিঙীয়া ব্লক কমিটিৰ জৰিয়তে আলোচনা কৰি আমি তেওঁলোকক সম্বৰ্ধনা এটা ব্যৱস্থা কৰিছিলোঁ। আজি সম্বৰ্ধনা দিয়া হ'ল আৰু তাৰ লগতে আমি সকলোৱে মিলি যেন এসাঁজ প্ৰীতি ভোজন খাব পাৰোঁ সেইভাবে আমি যোগাৰ কৰিছোঁ। কিন্তু এই সময়ত আমাৰ এনেকুৱা এটা পৰিস্থিতি এটা আহিছে যাতে আমাৰ এই ইয়াতে যিখিনি নেকি ভৱিষ্যতে হ'ব লগা কিছুমান কৰণীয় কাম মানুহৰ প্ৰতি এটা ভয় ভাৱ এটা আহিছে, এই ভয় ভাৱৰ বিষয়ে আমি আলোচনা কৰিছোঁ। ইয়াতে কোনো বিধে যে কোনো মানুহে একো কৰিব নোৱাৰে তাৰমানে সতৰ্ক হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে সকলো ব্যক্তি যে একত্ৰিত হৈ থাকে ইয়াতে যিমানটাই দল নাহক কিয় এই দলবিলাকক আমি নস্যাৎ কৰিব দিছোঁ আৰু যেন আমি নিজৰ দলেৰে যেন আমি আগবাঢ়ি যাব পাৰোঁ তাৰকে সকলো মই আহ্বান জনাইছোঁ। ইয়াতে মোটামুটি আমি 62 আমি তেনেকৈ সম্পন্ন জনাইছোঁ আৰু লগতে বহুতখিনি আহিব লগা আছিলে, তেওঁলোকে বতৰ খুব বেয়া আৰু লগতে মাৰ্কেট ডে আজি ইয়াতে আমাৰ বৰবৰী ইয়াত বজাৰ ডে কাৰণে সকলো আহিব নোৱাৰিলে কিয় তেওঁলোকে আমাক ছাপৰ্ট দিছে, ফোন কৰিছে আহিবৰ কণ্ডিশ্যন আৰু কাৰণ টেম্পাৰেচাৰটো খুব বেছি বয়সস্থ ব্যক্তি আহিবৰ কাৰণে অলপ সন্দেহযুক্ত কৰিছে সেইকাৰণে তেওঁলোকে আহিব নোৱাৰিলে। নেক্সট পৰৱৰ্তী আহিম বুলি আমাক কথা দিছে। এই সম্বৰ্ধনা কিন্তু নিৰ্বাচনত একত্ৰিত হৈ আমাৰ মানুহ আছে, চিন্তা কৰিব লগা নাই। তথাপিতো তেওঁলোকৰ ভৱিষ্যতৰ ভয় ভাৱ কিছুমান এটা সোমাইছে, যেনেকৈ মিডিয়া আকাৰে কৈছে যে আমাৰ ইয়াতে উচ্ছেদ হ'ব কিবাখিনি হ'ব, সেইবিলাকৰ কথালৈকে মানুহ শংকাব লৈছে। তেওঁলোকক আমি আশ্বাস দিছোঁ যেন ইয়াতে আমি থকালৈকে কোনো এটা উচ্ছেদ কৰিব নোৱাৰিব, কাৰণ এইটো কৈ থাকিব কিন্তু আমি তাৰ প্ৰতিকাৰ আমি ল'ব লাগিব আৰু লৈ থাকিম আৰু আগবাঢ়ি থাকিম। সমন্বয়ৰ যোগেদি সকলো ৰাইজক যেন আমাৰ বয়সস্থ ব্যক্তিসকলে গাঁৱে ভূঞে কয়, আলোচনা কৰে আৰু সকলো ৰাইজক আগজনোৱা কৰি দিয়ে। আৰু ইয়াতে আজি যিটো পৰিস্থিতি চলিছে, যি এইবাৰ আমাৰ এই যে ইলেকশ্যন হ'ল, এই ইলেকশ্যনৰ সময়ত কিমানটা নানানটা জটিলতা আহিল, কিন্তু নিজৰ জাতি প্ৰমাণ পত্ৰলৈকে বহুতখিনি কথা আহিল। সেই কথাখিনি আমি ইয়াতে অৱগত কৰাইছোঁ, সতৰ্ক হৈ থাকিব দিছোঁ। কাৰণ যদি আমাৰ জাতিগত একো নাথাকিব, ST বুলি কোনো এটা জাতি আমাৰ নাথাকিব, যেনেকুৱা মদাহী হওক, শৰণীয়া হওক, ৰাভা হওক আদি কৰি যিমানখিনি মেধি ডেকা আদি কৰি তেওঁলোকে কোনো ST নহয় বুলি এটা তেওঁলোকে প্ৰমাণ কৰাৰ চেষ্টা কৰি আছে। সেইটো যেন কৰিব নোৱাৰে তাৰ কাৰণে আমি নিশ্চিত